নমস্কাৰ, গুড ইভিনিং। কি খবৰ সকলোৱে বহুত ভাল ন, সুন্দৰ হওক সকলোৱে, লাইফটো সুশান্তি সমৃদ্ধি প্ৰাচুৰ্য্যৰে ভৰি উঠক, সকলোৱে জীৱনলৈ সমৃদ্ধি আহক, টকা পইচা এবাণ্ডেঞ্চে ভৰি পৰক জীৱনটো, আৰু সকলোৱে সপোনবোৰ দি থকা পৰিণত হওক। মোৰ নাম ৰশ্মি গগৈ, শিৱসাগৰ জোনাকী নগৰত হয়। মই এক্সিছৰ লগত জড়িত হয়। মই এক্সিছৰ ক্লাছ ছেশ্যন দিওঁ। আমাৰ ডিচেম্বৰত তনুজা মেম আহি আছে ক্লাছ দিবলৈ। কোনোবাই যদি ক্লাছ কৰিম বুলি ভাবি আছে তেতিয়াহ'লে আপুনি কণ্টেক্ট কৰিব পাৰে, বুক কৰিব পাৰে। ডিচেম্বৰ আমাৰ বাবে বহুত সৌভাগ্য, শিৱসাগৰৰ তনুজা মেম আহিব, কাৰণ পোনপ্ৰথম অসমলৈ অনা মেমগৰাকীয়ে হৈছে তনুজা চেতিয়া মেম। প্ৰথম অসমলৈ এক্সেছ আনিছিলে, এক্সেছৰ বিষয়ে বুজাইছিলে, আৰু তেওঁ সম্পূৰ্ণ খুটি নাটি মাৰি বুজাই দিয়ে। এক্সেছৰ ক্লাছত মই তেওঁলোকৰ চেণ্টাৰত গৈছিলোঁ, মই বডি ক্লাছ কৰিছিলোঁ। ইমান সুন্দৰকৈ বুজাই নহয় যাতে অকণমান খুঁত থাকি নাযায়। বাৰে বাৰে শিকায়, বাৰে বাৰে চেষ্টা কৰে। তাৰপিছতো আপোনাৰ গ্ৰুপত বাৰে বাৰে বুজাই থাকে যে কোনখিনি কি কৰিব। নজনা মানুহখিনিৰ কাৰণে বহুত ভাল, বহুত পজিটিভ হয়। আৰু এক্সেছৰ লগতে মই মেডিটেশ্যন ক্লাছো কৰি আছোঁ, চেল্ফ হিলিং ক্লাছো কৰি আছোঁ, আৰু মানি ক্লাছো কৰি আছোঁ। মই আগতেও মানি ক্লাছ কৰিছোঁ দুবাৰ। তনুজা মেমৰ লগত মানি ক্লাছ প্ৰথম কৰিছিলোঁ, ছেকেণ্ড কৰিছিলোঁ ডক্টৰ আশিষ নাংকা ছাৰৰ লগত, নেক্সট কৰিছোঁ ৰুমি দেৱী মেমৰ লগত। সঁচাকৈ বহুত ভাল ৰিজাল্ট আছে। আৰু ৰুমি দেৱী মেমে যিখিনি ক্লাছ দি আছে, মই বহুত পাৱাৰফুল হয়, বহুত ভাল, বহুত গুড ৰিজাল্ট হয়। ইমান এটা পাৱাৰফুল আপুনি ভাবিব নোৱাৰে, নিজক কেনেকৈ সলনি হৈ যায় আপুনি ভাবিবই নোৱাৰে। মেডিটেশ্যনটো ইমান পাৱাৰফুল হয়, আৰু চেল্ফ হিলিংটো আপুনি নিজক একদম সৰুৰ পৰা দেখি পাব। আৰু তাৰ লগতে মানি ক্লাছটো বহুত পাৱাৰফুল। তেওঁ হিলিং মানি ক্লাছ দিয়ে, বহুত ভাল। মানে কোনোবাই যদি তেওঁৰ পৰা মানি ক্লাছ ল'ব বিচাৰে, মেডিটেশ্যন ল'ব বিচাৰে, বা হিলিং ল'ব বিচাৰে মানি, তেতিয়াহ'লে আপুনি মোক কণ্টেক্ট কৰিব পাৰে, মই তেওঁৰ লগত কথা পাতি জনাম। তেওঁ ৰুমি দেৱী মেম হৈছে এগৰাকী হাইকোৰ্টৰ এডভোকেট হয়, বহুত ভাল। তেওঁ ব্যৱহাৰ, কথা বতৰা সঁচাকৈ বহুত ভাল। ময়ো বহুত সৌভাগ্য তেওঁক লগ পালোঁ, ভগৱানক বহুত ধন্যবাদ দিছোঁ। ইমান ভাল গুৰুসকলৰ লগত মই আজি কথা পাতিব পাৰিছোঁ, বা তেওঁলোকে মোক তেওঁলোকৰ পৰা শিক্ষা ল'ব পাৰিছোঁ। সঁচাকৈ মই বহুত সৌভাগ্য হয়। এক্সেছৰ পৰাই মই সকলোখিনি পালোঁ। এক্সেছৰ সকলো গুৰুলৈ মই বহুত ধন্যবাদ দিছোঁ। যিমানখিনি আজি আগবাঢ়ি গৈছোঁ, সকলো গুৰুৰ আশীৰ্বাদত আগবাঢ়ি গৈছোঁ। তাৰ লগতে মই ভগৱানকো বহুত ধন্যবাদ দিছোঁ। তেওঁ আজি মোক এইটো ৰাস্তাটো দেখাই দিয়াৰ পিছত মই যেনেদৰে তেওঁ দেখাই দিলে তেনেদৰে মই আগবাঢ়ি গ'লোঁ। এক্সেছৰ পৰা মই বহুতখিনি সফলতা অৰ্জন কৰিলোঁ। লাহে লাহে সকলো গুৰুকো লগ পালোঁ, সকলো গুৰুৰ পৰা শিক্ষা ল'ব পাৰিলোঁ। আৰু তাৰ লগতে যিসকল ল'ৰা ছোৱালী এতিয়া প্ৰায় ষ্টুডেণ্ট আহি আছে দেই পঢ়া শুনাৰ কাৰণে, হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিয়া, মেট্ৰিক দিয়া, এই সকলো আহি আছে। তেওঁলোকৰ কি হৈছে, আজিকালি ল'ৰা ছোৱালী পঢ়িবলৈ মন নাযায়, বা পঢ়িলেও তেওঁলোকৰ মনত নৰয়, বা খংৰাগ হয়, খিংখিঙীয়া, বহি থাকিব নোৱাৰে, চঞ্চলতা, অস্থিৰতা, আৰু মোবাইল এডিকশ্যনটো এক নম্বৰতে আছে। এই সকলোখিনি মানুহৰ ক'ৰ পৰা হয়, যেতিয়া মানুহে ঘৰৰ পৰিৱেশৰ লগতো কথা আছে দেই। ঘৰৰ পৰিৱেশত যেতিয়া হুলস্থুলীয়া এটা খংৰাগ হৈ থাকে নহয়, তেওঁৰ মাইণ্ডটো সদায় খিংখিঙীয়া হয়। সৰু ল'ৰা ছোৱালীৰো পৰিৱেশটো মানে এটা মাইণ্ডটোৱে তেওঁলোকে ধৰি ৰাখে। তেওঁলোকে ঘৰত যিখিনি হয় খুব চুপচাপেৰে শুনি থাকে, আৰু সেইখিনি এটা সময়ত তেওঁলোকে ঘৰত ক'বলৈ, বা সেই বিষয়ত তেওঁলোকে খংৰাগ কৰিবলৈ খিংখিঙীয়া হৈ পৰে, আৰু সেইখিনিৰ লগতে তেওঁলোকে বেলেগ এটা বেয়া পৰিৱেশ আৰম্ভ হয়, আৰু তেওঁলোকো ডিপ্ৰেশ্যনত যায়। সেইটো কাৰণে যাতে ঘৰৰ পৰিৱেশ সুন্দৰ কৰি ৰাখে, ভাল কৰি ৰাখে, আৰু ল'ৰাজনৰ বা ছোৱালীজনী কি হৈছে মাক বাপেকে জানিবলৈ চেষ্টা কৰিব লাগে। চেষ্টা কৰাৰ পিছত তেওঁলোকে বুজিব লাগে যে কি কাৰণত এইখিনি হৈছে। কাৰণ বহুতো মাক বাপেকে গালি পাৰে বা খংৰাগ কৰে। তাৰপিছতে কি হয়, কাৰণ তেওঁলোকৰ ভিতৰৰ কথাটো আমি গমেই নাপাওঁ ন। সেইটো কাৰণে সম্পূৰ্ণৰূপে চেষ্টা কৰিব আপোনালোকে জানিবলৈ। আৰু এটা কথা, কৰ্মা থাকে মানুহৰ, অতীত কৰ্মা। যেতিয়ালৈকে মানুহৰ অতীত কৰ্মা থাকে তেতিয়ালৈকে মানুহে কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। কাৰণ কৰ্মফল ভুক্তভোগী হ'বই লাগিব মানুহে। পূৰ্বপুৰুষৰ পৰা আদি কৰি যিমানখিনি কৰ্মফল আছে আমি এইখিনি ভুগিয়ে যাব লাগিব। যেতিয়ালৈকে আমি শেষ নকৰোঁ তেতিয়ালৈকে আমি আকৌ পুনৰ সেইখিনি ভুগিবলৈ আহিব লাগিব। আপোনালোকে ভাবকচোন, আজিকালি মাক দেউতাকক নোচোৱা হৈছে, বা এটা ককাই ভাই ফেমিলিৰ মাজত একেলগে নথকা হৈছে, বা থাকিও এটা হিংসাত্মক ভাৱ হৈ থাকে, বা কিছুমানৰ পইচা অলপ বেছি থাকিলে, কম থাকিলে, সেইটো ক্ষেত্ৰতো মানুহৰ ডিফাৰেঞ্চ হৈ যায়। কিয় হৈছে? সেইখিনি হৈছে ব্লকেজ, নেগেটিভিটি। কাৰণ সেইটোতে হৈছে আপোনাৰ হিংসাত্মক ভাৱটো সোমাই আছে। সেইখিনিও হৈছে কৰ্মা।
কাৰণ কৰ্মফলৰ কাৰণেহে সেইটো ভুক্তভোগী হৈছে, এনেই ভোগা নাই। সেইটো কাৰণে মানুহে এক্সাৰচাইজ যেতিয়া বাৰ্ষ্ট লোৱা হয় এই সকলোখিনি ব্লকেজ মানুহে খুলি দিব পাৰে আৰু খোল খোৱাৰ লগে লগে মানুহৰ সপোনবিলাক দিঠকত পৰিণত হয়। কেতিয়াবা মানুহে বহুত চেষ্টা কৰে, বহুত ইণ্টাৰভিউ দিয়ে, বহুত চেষ্টাৰ ফলতো মানুহ বিফল হয়। কিয় হয় জানেনে? ব্লকেজ হৈ থাকে বা কৰ্মা হৈ থাকে। সেইকাৰণে মানুহে বাৰ্ষ্ট লওক। বাৰ্ষ্ট লোৱাৰ পিছত আপোনাৰ সকলোখিনি খোল খাব। পঢ়া শুনাৰ ক্ষেত্ৰতো বহুতখিনি সফলতাৰ ৰিজাল্ট পাব আপুনি। মনটো ফ্ৰেছ হ'ব আৰু যিমান অসুস্থ নহওক, যি বেমাৰেই নহওক, আপোনাৰ বাৰ্ষ্ট কৰাৰ লগে লগে সুফল অৰ্জন কৰিছে। মইতো বহুত ডাঙৰ ডাঙৰ বেমাৰত দিছোঁ, মই ডায়েবেটিছত দিছোঁ, কেঞ্চাৰত দিছোঁ আৰু তেওঁলোকে সফলতা অৰ্জন কৰিছে। সঁচাকৈ মোৰ বহুত ভাল লাগিছে। আৰু বিজনেছৰ ক্ষেত্ৰতো আহিছিল, তেওঁলোককো দিছোঁ, তেওঁলোকো সফল হৈছে। মই তেওঁলোকৰ লগত কথা পাতিবলৈ বহুত দিন সময় পোৱা নাই, টাইমটো মই মিলাব পোৱা নাই। মই মাজতে গুৱাহাটী গৈছিলোঁ, মই আকৌ ডিচেম্বৰত গুৱাহাটী যাব লগা আছে, মোৰ কিছুমান ক্লাছ কৰি আছোঁ। সেইটো কাৰণে বহুত ব্যস্ততাৰ মাজতো মই তথাপিও আপোনালোকৰ মাজত আহিছোঁ, যাতে আপোনালোকো আগবাঢ়ি আহক, আপোনালোকৰ জীৱনটো সুন্দৰ হওক, এখন আমি সুন্দৰ সমাজ গঢ়ি তুলিব পাৰোঁ, যাতে সকলোৱে সকলোক শ্ৰদ্ধা ভক্তিৰে এখন সুন্দৰ সমাজ জিলিকি উঠে, সেয়াৰ আমাৰ আশা আছে। আৰু সৰু সৰু ল'ৰা ছোৱালী যিখিনি সংগ্ৰাস হৈ আছে সেইখিনি নাইকিয়া কৰি যাতে তেওঁলোকৰ জীৱনটো সুন্দৰ কৰিব পাৰোঁ, তেওঁলোকৰ আহি থকা দিনবিলাক যাতে সুন্দৰ হয়, তেওঁলোকে সফলতা অৰ্জন কৰে, যাতে তেওঁলোকৰ সপোনবোৰ দিঠকত পৰিণত হয়, তেওঁলোকে খোলা মনেৰে যাতে পৃথিৱীখনত কাম কৰি যাব পাৰে, সকলো কামতে আগবাঢ়িব পাৰে, আমাৰ সকলো কামতে আগবাঢ়ি গৈ তেওঁ যাতে উজ্জ্বলি উঠে তাৰে কামনা কৰিছোঁ মই। আৰু আপোনালোকো আগবাঢ়ি আহক, তেতিয়া আমি আৰু সহজ হ'ব আগুৱাই যাবলৈ। আৰু বহুতখিনি গৈছোঁৱে আগুৱাই, বহুতো সফলতা অৰ্জন কৰিছোঁ। তাৰ মাজতো আপোনালোকৰ আশীৰ্বাদ আৰু আপোনালোক আগবাঢ়ি অহাটো আমি বিচাৰোঁ, তেতিয়াহে আমি সমাজখন আৰু সুন্দৰ কৰি তুলিব পাৰিম। আৰু আপোনালোকে তঞ্জা মেমৰ লগতো ক্লাছ কৰিব পাৰিব, মোৰ লগত বাৰ্ষ্ট কাৰণে ল'ব পাৰিব। মই এঞ্জেল ৰছীও দিওঁ। এঞ্জেল ৰছীত আপোনাৰ কি হয়, মই সেইটো তনুজা মেমৰ পৰা শিকিছিলোঁ, ক্লাছ লৈছিলোঁ। আমাৰ মেনিফেষ্টেশ্যন ক্লাছত তেওঁ আমাক এঞ্জেল ৰছীৰ ক্লাছো দিছিলে, বুজাই দিছিলে কেনেকৈ কি কৰিব লাগে। আৰু তাত আমাৰ উইচ ফুলফিল বা হেল্থ ইছ্যুজৰ পৰা সকলোখিনি থাকে। আপোনালোকে যদি তাত এঞ্জেল ৰছী ল'ব বিচাৰে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে, কিন্তু আপোনাৰ নামটো লাগিব। যদি খ্ৰীষ্টেল ল'ব বিচাৰে আপোনাৰ নামটোৰ অনুযায়ী আমি খ্ৰীষ্টেল বনোৱা হয়, আমি চাই মেলি কেনেকৈ কোনটোত দিব লাগিব তাৰ ওপৰত আমি কৰোঁ। মানিৰ কাৰণে বা টিমছ এই সকলোখিনি দিয়া হয়। আৰু যদি তঞ্জা মেমৰ লগত ক্লাছৰ কাৰণে বুক কৰিব বিচাৰিলে আপোনালোকে খুব সোনকালে কৰিব, কাৰণ তেওঁক আমি জনাব লাগিব যেন তেওঁৰ টাইমটো, মই ডেটটো ফিক্স কৰা নাই, ফিক্স কৰি জনাব লাগিব। আপোনালোকে কোনে কোনে কৰিম বুলি ভাবি আছে মেমৰ লগত, আৰু ময়ো বহুত সৌভাগ্য আপোনালোকত একেলগে মই ক্লাছ কৰিম মেমৰ লগত, জনাব আপোনালোকে। আৰু যদি কিবা জানিব বিচাৰিছে তেতিয়াহ'লে মোক ডাইৰেক্ট কণ্টেক্ট কৰিব, ক্লাছৰ বিষয়ে বা বাৰ্ষ্টৰানৰ বিষয়ে বা আপোনালোকে এক্সেছ বাৰ্ষ্টৰ বিষয়ে। বহুতে কিছুমানে বুজি পোৱা নাই এতিয়াও, যিসকলে বুজি পোৱা নাই তেওঁলোকে মোক সুধিব পাৰে বা মোৰ ঘৰতো আহিব পাৰে। শিৱসাগৰবাসীয়ে বহুত আহিছে, নাজিৰাৰ পৰা আহিছে, বহুত দূৰৰ দূৰৰ পৰা আহিছে, তিনিচুকীয়াৰ পৰাও আহিছে। আৰু তেওঁলোককো মই বহুত ধন্যবাদ দিছোঁ। তেওঁলোকৰ ইমান মহান লোকসকলক আজি মই বাৰ্ষ্টৰান দিব পাৰিছোঁ। তেওঁলোকে মোৰ ওচৰত আহি যিখিনি মানে ধন্যবাদ দিছে, তেওঁলোকৰো মই বহুত ধন্যবাদ দিছোঁ। মোৰ ওচৰত অহাৰ বাবে আজি মই তেওঁলোকক সুস্থ কৰি তুলিব পাৰিছোঁ, সেইটো কাৰণে মই নিজকো বহুত সুখী অনুভৱ কৰিছোঁ। আৰু এটা কথা, আপুনি ৰাতিপুৱা দুপৰীয়া গধূলি অল অফ লাইফ কামছ টু মি উইথ হিজ এণ্ড গ্ল'ৰি, এই আপোনাৰ মন্ত্ৰটো সদায় ৰাতিপুৱা 10 বাৰ, দুপৰীয়া 10 বাৰ, গধূলি 10 বাৰ সদায় কণ্টিনিউ ক'বচোন, আপোনাৰ লাইফটো চেঞ্জ হ'বলৈ আৰম্ভ কৰিব। আৰু তাৰ লগতে বহুতো টিপছ আছে, মই পিছৰ ভিডিঅ'ত জনাম। আৰু আপোনালোকে আহিব, তেতিয়া মই ভালদৰে বহি বুজাব পাৰিম। ঠিক আছে, বাই, গুড নাইট।